আজি এইটো ভিডিঅ আলোচনা কৰিম যে গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত 2nd and 6th সেমিষ্টাৰ FIUGP যিসকল ছাত্ৰ-ছাত্ৰী পঢ়ি আছে তেওঁলোকৰ যিটো সাবজেক্ট ভ্যালু এডেড কোৰ্স ডিজাস্টাৰ মেনেজমেন্ট যিটো সাবজেক্ট আছে আৰু এই সাবজেক্টৰ যিটো 2nd আৰু 6th সেমিষ্টাৰ ছাত্ৰ-ছাত্ৰীয়ে এইটো পঢ়িব পাৰে আৰু এই সাবজেক্টৰ যিটো সিলেবাসটো একে হয় তাৰ কাৰণে তোমালোকৰ দিয়া হৈছে 2nd and 6th সেমিষ্টাৰ আৰু এই সাবজেক্টত তোমালোকৰ যিটো চেপ্টাৰ 1 দুৰ্যোগৰ ধাৰণা বা আন্ডাৰষ্টেণ্ডিং ডিজাস্টাৰ যেটো চেপ্টাৰ আছে তোমালোকৰ এই চেপ্টাৰৰ কমন বা ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ তোমালোকৰ আজিৰ এই ভিডিঅ জগতে যেটো তোমালোকে পাবা তোমালোকৰ ফাইনাল এক্সামছ 2026 বৰ কাৰণে তাহা তোমালোকে কমন প্ৰশ্নখিনি তোমালোকে চাই লোৱা আৰু এই ভিডিঅৰ জগতে তোমালোকে পাবা যে 1 নম্বৰীয় অতি চুম প্ৰশ্নটো তোমালোকৰ 15টা পাবা আৰু তোমালোকৰ 2 নম্বৰ প্ৰশ্ন তোমালোকে থাকিব 10টা আৰু তোমালোকৰ 5 নম্বৰ প্ৰশ্ন ৰচনাত্মক প্ৰশ্ন থাকিব তোমালোকৰ 5টা যেটো তোমালোকৰ 15 ক্ৰেডিট তোমালোকৰ ফাইনাল এক্সাম 30 মাৰ্কস হ'ব 30 মাৰ্কসৰ কাৰণে তোমালোকে 1 নম্বৰ 2 নম্বৰ আৰু 5 নম্বৰ মাৰ্ক থাকিব কোশ্চেন তাৰ কাৰণে তোমালোকৰ 1 নম্বৰ 2 নম্বৰ আৰু 5 মাৰ্কৰ কোশ্চেন দিয়া হৈছে তো তোমালোকে 1 নম্বৰৰ কাৰণে কোনখিনি ইম্পৰ্টেন্ট হয় কিনে চোৱা তো 1 নম্বৰৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট হয় কিবা প্ৰথম প্ৰশ্নটো দিয়া আছে যে ডিজাস্টাৰ শব্দটো কোনটো মূল শব্দৰ পৰা আহিছে এই প্ৰশ্নটো তোমালোকে ইম্পৰ্টেন্ট আছে আৰু উত্তৰটো ফৰাসী শব্দ দেশ বিয়া আৰু এস্টেৰি তৰাৰ পৰা আহিছে এই ডিজাস্টাৰ শব্দটো তাৰ পিছত আহা 2 নম্বৰটো তো বিপদ কি তো 2 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেন্ট আছে আৰু উত্তৰটো কি জীৱৰ প্ৰাকৃতিক বা মানৱ সৃষ্টি পৰিঘটনাৰ ফলত প্ৰাণহানি বা সম্পত্তি ক্ষতি হোৱাৰ সম্ভাৱনা থাকে তাকে কি বলে বিপদ বুলি কোৱা হয় তাৰ পিছত 3 নম্বৰটো আছে প্ৰাকৃতিক দুৰ্যোগৰ এটা উদাহৰণ দিয়া তো প্ৰাকৃতিক দুৰ্যোগৰ এটা উদাহৰণ হল ভূমিকম্প নেক্সট তোমালোকে কিবা 4 নম্বৰ প্ৰশ্ন মানৱ সৃষ্ট দুৰ্যোগৰ এটা উদাহৰণ দিয়া তো মানৱ সৃষ্ট দুৰ্যোগৰ এটা উদাহৰণ যেটো তোমালোকৰ উত্তৰটো কি হ'ব যে ঔদ্যোগিক দুৰ্ঘটনা যেনে ভোপাল গেছ দুৰ্ঘটনা এটা আছে মানৱ সৃষ্ট দুৰ্যোগৰ এটা উদাহৰণ তাৰ পিছত তোমালোকৰ 5 নম্বৰটো সুনামি শব্দটো কোনটো ভাষাৰ পৰা আহিছে জাপানী ভাষাৰ পৰা আহিছে সুনামি শব্দটো তাৰ পিছত কিবা 6 নম্বৰটো খৰাং কি তো খৰাং কাক বলে এই প্ৰশ্ন আহিবলৈ চান্স আছে তোমালোকৰ কাৰণে 2026 বৰ্ষৰ কোন এক অঞ্চলত দীৰ্ঘদিন ধৰি বৰষুণ নোহোৱাৰ ফলত সৃষ্টি হোৱা পানীৰ চৰম নাটনিয়ে হল খৰাং নেক্সট কিবা 7 নম্বৰটো ভূমিকম্প কেন্দ্ৰ ইফি সেন্টাৰ কাক বলে এর উত্তৰটো তোমালোকে লিখিবা যে ভূমিকম্পৰ উৎসৰ সঠিক ওপৰত থকা পৃথিৱীৰ উপৰিভাগ ঠাই টুকুৰা কেন্দ্ৰ বা অভিকেন্দ্ৰক বলে ভূমিকম্পৰ কেন্দ্ৰ তাৰ পিছত 8 নম্বৰটো হল যে অসমত হোৱা এটা প্ৰাকৃতিক দুৰ্যোগৰ নাম লিখা তো এটো ইম্পৰ্টেন্ট আছে ভেৰি ইম্পৰ্টেন্ট হয় তোমালোকৰ প্ৰশ্ন 8 নম্বৰটো অসমত হোৱা এটা প্ৰাকৃতিক দুৰ্যোগৰ নাম লিখা তো যেনে অসমত হোৱা প্ৰাকৃতিক দুৰ্যোগৰ এটা নাম হল যে বানপানী আৰু নেক্সট কিবা 9 নম্বৰটো যেটো প্ৰশ্ন দিয়া আছে মহামাৰী কি আৰু উত্তৰটো তোমালোকে লিখিবা যে এই প্ৰশ্ন যদি আহে যে কোন এটা নিৰ্দিষ্ট অঞ্চলত সংক্ৰামক ৰোগৰ দ্ৰুতি প্ৰাদুৰ্ভাৱক মহামাৰী বলে তাৰ পিছত 10 নম্বৰটো যে বিপদ কেতিয়া দুৰ্যোগ লৈ ৰূপান্তৰিত হয় তো বিপদ কেতিয়া দুৰ্যোগ লৈ ৰূপান্তৰিত হয় আৰু উত্তৰটো তোমালোকে লিখিবা যে যেতিয়া বিপদৰ ফলত বৃহৎ মাত্ৰা জীৱ ধনৰ ক্ষতি হয় তাৰ কাৰণে তোমালোকৰ কি হয় বিপদ দুৰ্যোগৰ ৰূপান্তৰিত হয় তো তাৰ পিছত তোমালোকৰ 11 নম্বৰ প্ৰশ্নটো আছে পৃথিৱীৰ আটাইতকৈ বিপদজনক ভূমিকম্প প্ৰৱণ বলয়ন্ত কি আৰু উত্তৰটো প্ৰশান্ত মহাসাগৰীয় অগ্নি বলয় তো এটা আছে পৃথিৱীৰ আটাইতকৈ বিপদজনক ভূমিকম্প প্ৰৱণ বলয়ন্ত তাৰ পিছত নেক্সট কিবা 12 নম্বৰ প্ৰশ্নটো দিয়া আছে অৰণ্য ধ্বংসৰ কি ধৰণৰ বিপদ তো অৰণ্য ধ্বংস হলে কি ধৰণৰ বিপদ হয় তো এর উত্তৰটো হ'ব মানৱ সৃষ্টিৰ বিপদ হ'ব তো মানৱ সৃষ্টিৰ বিপদ হয় অৰণ্য ধ্বংস কৰিলে তাৰ পিছত তোমালোকৰ 13 নম্বৰ যে সাইক্লোন শব্দটোৰ অৰ্থ কি তো সাইক্লোন শব্দটোৰ অৰ্থ কি হল যে সাপৰ কুণ্ডালী বা সাইল অফ এ স্নেক তো এটা আছে সাপৰ কুণ্ডালী হল সাইক্লোনৰ শব্দৰ অৰ্থ তাৰ পিছত আহা তোমালোকৰ 14 নম্বৰ প্ৰশ্নটো যে বজ্ৰপাত কি ধৰণৰ দুৰ্যোগ তো বজ্ৰপাতটো কি ধৰণৰ দুৰ্যোগ হয় তো এটো কি প্ৰাকৃতিক দুৰ্যোগ যেটো এটো ন্যাচাৰেল হয় প্ৰাকৃতিৰ পৰা হয় প্ৰাকৃতিক দুৰ্যোগ এটো তাৰ পিছত তোমালোকৰ 1 নম্বৰৰ যেটো হেকৰ প্ৰশ্ন 15 নম্বৰটো এটো কি আছিল এটা ফুল ফৰ্ম দিয়া হৈছে তোমালোকৰ NDM ৰ সম্পূৰ্ণ নামটো কি নেশনাল ডিজাস্টাৰ মেনেজমেন্ট অথৰিটি তো এটো আহিবলৈ চান্স আছে তোমালোকৰ এই যে BSc ডিজাস্টাৰ মেনেজমেন্ট যেটো সাবজেক্ট আছে এই সাবজেক্ট তোমালোকৰ 1 নম্বৰৰ কাৰণে ফাইনাল এক্সামিনেশনৰ কাৰণে তোমালোকে এইবিলাক শিকিবা এই 15টা প্ৰশ্ন যেটো দিয়া আছে তোমালোকৰ 1 নম্বৰৰ কাৰণে তো গোটেইবিলাক ইম্পৰ্টেন্ট আছে ইয়াৰ পৰা তোমালোকে শিকি লবা
তাৰপিছত তোমালোকে আহা 2 নম্বৰৰ কাৰণে কোনবিলাক শিকিবা 2 নম্বৰৰ কাৰণে ইম্পৰ্টেন্ট আছে যে তোমালোকৰ কাৰণে 1 নম্বৰটো হ'ল যে প্ৰাকৃতিক দুৰ্যোগৰ সংজ্ঞা দিয়া ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় তাৰ উত্তৰটো যে প্ৰাকৃতিক বুকুত হোৱা আকস্মিক পৰিৱৰ্তনৰ ফলত জীৱৰ ধ্বংস খলিলাই জনজীৱন বিপৰ্যস্ত কৰে তাকেই প্ৰাকৃতিক দুৰ্যোগ বলে যেনে বানপানীৰ ধুমুহা এটা আছিল প্ৰাকৃতিক দুৰ্যোগৰ সংজ্ঞা তাৰপিছত 2 নম্বৰটো আছে মানৱ সৃষ্ট দুৰ্যোগৰ দুটা প্ৰধান কাৰণ লিখা এইটো ভেৰি ভেৰি ইম্পৰ্টেন্ট আছে মোস্ট ইম্পৰ্টেন্ট আজিৰ ভিডিঅ'ৰ অত্যন্ত গুৰুত্বপূৰ্ণ স্তর তোমালোকৰ 2 নম্বৰৰ যেটো 2 নম্বৰ প্ৰশ্নত দিছে মানৱ সৃষ্ট দুৰ্যোগৰ দুটা প্ৰধান কাৰণ তাৰ উত্তৰটো তোমালোকে লিখিবা যে এর উত্তৰটো যেটো দিয়া আছে ক নম্বৰ যে সাৱধানতা বা যান্ত্ৰিক বিজুতি আৰু দ্বিতীয় নম্বৰটো আছে পৰিবেশৰ ভাৰসাম্য নষ্ট কৰা যেনে বননি ধ্বংস তো এইটো আছিল মানৱ সৃষ্ট দুৰ্যোগৰ দুটা প্ৰধান কাৰণ তাৰপিছত 3 নম্বৰটো আছে বিপদ আৰু দুৰ্যোগৰ মাজত পাৰ্থক্য এইটো আহিবলৈ চান্স আছে তোমালোকে 2 নম্বৰী তো তাৰ কাৰণ তোমালোকে এইটো শিকিবা ভেৰি ভেৰি ইম্পৰ্টেন্ট আছে বিপদ কি যে এটা সম্ভাব্য ক্ষতিকাৰক পৰিঘটনা কিন্তু দুৰ্যোগ হল যে পৰিঘটনাৰ দ্বাৰা বাস্তৱতে হোৱা বিৰহিত ক্ষতি এইটো আছিল কি ডিজাস্টাৰ বা দুৰ্যোগ তো বিপদ হল এটা সম্ভাব্য ক্ষতিকাৰক পৰিঘটনা আৰু দুৰ্যোগ হল সেই পৰিঘটনাৰ দ্বাৰা বাস্তৱে হোৱা বিৰহিত ক্ষতি তো এইটো আছে বিপদ আৰু দুৰ্যোগৰ এটা মূল পাৰ্থক্য তাৰপিছত তোমালোক 4 নম্বৰটো দি আছে ভূমি স্খলনৰ দুটা কাৰণ লিখা তো তোমালোকৰ গোটেইবিলাক ইম্পৰ্টেন্ট আছে তো যেহেতু গোটেইবিলাক প্ৰশ্ন তোমালোকে শিকিবা তো 1 নম্বৰটো হল যে অতিমাত্ৰা বৰ্ষণ আৰু পাহাৰীয়া অঞ্চলত অবৈজ্ঞানিকভাৱে কৰা ৰাস্তা ঘাট নিৰ্মাণ তো এইটো আছিল ভূমিস্খলনৰ দুটাৰ কাৰণ তাৰপিছত 5 নম্বৰটো আছে খৰাংৰ দুটা প্ৰভাৱ উল্লেখ কৰা খৰাংৰ দুটা প্ৰভাৱ আহিবলৈ চান্স আছে তোমালোকৰ কাৰণে তাৰ উত্তৰটো কি কৃষি কাৰ্য ব্যৱহৃত হোৱা আৰু খোৱা পানীৰ নাটনি হোৱা নেক্সটত তোমালোকে কিবা 6 নম্বৰটো আছে নগৰীয়া বানপানীৰ কাৰণ কি তো নগৰীয়া বানপানীৰ হোৱাৰ কাৰণটো কি আছিল যে উত্তৰটো যে নগৰ অঞ্চলত নলা নৰ্দমাৰ সঠিক ব্যৱস্থা নথকা আৰু মাটিৰ উপৰিভাগ কিংকটিৰে ঢাকি দিয়াৰ ফলত পানী ওলাই যোৱা নোহোৱা এই বানপানী হয় তো নগৰীয়া বানপানীৰ কাৰণ এইটোই আছিল তাৰপিছত তোমালোকৰ 7 নম্বৰটো যে সুনামি সৃষ্টিৰ দুটা কাৰণ লিখা এর উত্তৰটো হ'ব যে তোমালোকৰ সুনামি সৃষ্টি হোৱাৰ দুটা কাৰণ যদি আহে তেনেহলে তোমালোকে এনসাৰটো লিখিবা যে সাগৰৰ তলত হোৱা ভূমিকম্প আৰু 2 নম্বৰটো কিবা সাগৰৰ তলৰ অগ্নিগিৰিৰ উদ্যোগীকৰণ তো এটা আছিল সুনামি সৃষ্টি হোৱাৰ দুটা কাৰণ তাৰপিছত আহা তোমালোকৰ 8 নম্বৰটো যে ভূমিকম্পৰ দুটা প্ৰভাৱ লিখা এর উত্তৰটো হ'ব তোমালোকৰ ঘৰ দুৱাৰ আৰু মাথাউৰি আদি ধ্বংস হোৱা আৰু 2 নম্বৰটো হ'ব মাটি ফাটি যোৱা বা চুটিৰ সৃষ্টি হোৱা এটা আছিল ভূমিকম্পৰ দুটা প্ৰভাৱ তাৰপিছত তোমালোকৰ 9 নম্বৰটো আছে জলবায়ু পৰিৱৰ্তন কেনেকৈ দুৰ্যোগৰ কাৰণ হ'ব পাৰে এর উত্তৰটো তোমালোকে চাই লবা আৰু তোমালোকৰ 3 নম্বৰটো দি আছে বনজুইৰ দুটা উৎস উল্লেখ কৰা তো প্ৰাকৃতিক কাৰণ এটা এটা আছিল তাৰপিছত মানৱীয় কাৰণ এই দুটা আছিল কি বনজুইৰ দুটাৰ উৎস এতিয়া হাত তোমালোকৰ 5 নম্বৰী ৰচনাধনী প্ৰশ্ন উত্তৰ কেন্দ্ৰ আহিব তো 5 নম্বৰৰ কাৰণ কোনখিনি ইম্পৰ্টেন্ট আছে কিনে চোৱা তো 5 নম্বৰৰ কাৰণে প্ৰথম প্ৰশ্নটো কিবা বিপদ আৰু দুৰ্যোগৰ ধাৰণা বখলাই লিখা ব্যাখ্যা কৰা এর আনসারটো যেহেতু তোমালোকৰ দিয়া নাই তে আনসারটো দিলে যেহেতু ভিডিওটো পিছত দীঘলীয়া হ'ব তাৰ কাৰণ তোমালোকৰ প্ৰশ্নটো দি দিছে আৰু তোমালোকে আনসারটো বাহিৰ কৰি ল'বা তো উত্তৰটো কেনে লিখিবা তো যে দুইৰে সংজ্ঞা পাৰস্পৰিক সম্পৰ্ক আৰু পাৰ্থক্যৰ উদাহৰণ লিখিব লাগিব তেনেদৰে লিখিবা তাৰপিছত তোমালোকে 2 নম্বৰটো প্ৰাকৃতিক দুৰ্যোগৰ কাৰণ প্ৰভাৱ আৰু বিভিন্ন প্ৰকাৰৰ বিষয় আলোচনা কৰা তো এইটো আহিবলৈ চান্স আছে তো এই প্ৰশ্ন যদি আহে তোমালোকে আনসারটো লিখিবা যে উত্তৰত ভূমিকম্প লিখিবা বানপানী ধুমুহা আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সামৰি ল'ব লাগিব এনেদৰে তোমালোকে লিখিবা প্ৰাকৃতিক দুৰ্যোগৰ কাৰণ তাৰপিছত মানৱ সৃষ্ট দুৰ্যোগ বুলিলে কি বুজায় ইয়াৰ কাৰণ আৰু সমাজত ইয়াৰ প্ৰভাৱৰ আলোচনা কৰা এইটো আহিবলৈ চান্স আছে তোমালোকৰ যদি এই প্ৰশ্নটো আহে তোমালোকে আনসারটো লিখিব লাগিব যে উত্তৰত লিখিবা যে যুদ্ধ ঔদ্যোগিক ঘটনা আৰু পৰিৱেশ প্ৰদূষণৰ কথা উল্লেখ কৰিব লাগিব তো তোমালোকৰ যুদ্ধ ঔদ্যোগিক ঘটনা আৰু পৰিৱেশ প্ৰদূষণৰ কথা এইবিলাক উল্লেখ কৰি দিবা তাৰপিছত তোমালোকৰ 4 নম্বৰটো যে অসমৰ পৰিপ্ৰেক্ষিতত বানপানীৰ কাৰণ আৰু প্ৰভাৱৰ বিশ্লেষণ কৰা তো এইটো যদি আহে তোমালোকে এনেদৰে লিখিবা তাৰপিছত তোমালোকৰ 5 নম্বৰটো যে দুৰ্যোগৰ ফলত হোৱা সামগ্ৰিক ক্ষতিসমূহৰ একচমু আলোচনা কৰা আগবঢ়োৱা তো এই 5টা প্ৰশ্ন তোমালোকে 5 নম্বৰৰ কাৰণে শিকিবা ইয়াৰ পৰা যেটো তোমালোকে কমন পাবাই শিকিবা তো তোমালোকৰ ইয়াৰ পৰা এই যি 5টা তোমালোকৰ ৰচনাত্মক প্ৰশ্ন দিয়া হৈছে ইয়াৰ পৰা তোমালোকে নিশ্চয় কমন পাবা তো 5টা তোমালোকে ভালদৰে শিকিবা তাৰপিছত তোমালোকৰ 2 নম্বৰৰ কাৰণে 10খন প্ৰশ্ন দিয়া আছে আৰু তোমালোকৰ 1 নম্বৰৰ কাৰণে
কিমান 15টা দিয়া হৈছে তো গোটেইবিলাক শিকিবা তোমালোকৰ গোটেইবিলাক ইম্পৰ্টেন্ট আছে দুটা সেমিস্টাৰৰ কাৰণে কিন্তু তোমালোকৰ এই কেইটা প্ৰশ্ন কিন্তু ইম্পৰ্টেন্ট হয় যেহেতু তোমালোকৰ দুটা সেমিস্টাৰৰ বিএসসি সাবজেক্ট যেটো ডিসটেন্স ম্যানেজমেন্ট আছে এই সাবজেক্টৰ সিলেবাসটো যেটো একেই হয় তাৰ কাৰণে তোমালোকৰ দুটা সেমিস্টাৰ কাৰণে দিয়া হৈছে তো ভিডিওটো ইমানে আছিল ভিডিওত যদি তোমালোকৰ বুজিবলৈ কিবা অসুবিধা হৈছে তেনেহলে কমেন্ট কৰি জনাবা